এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে কলিয়াবৰৰ বামুণী পথাৰবাসী আৰু বিগত 8 মাহে বিকল হৈ আছে তেওঁলোকৰ পানী যোগান আঁচনিটো মই দেখুৱাইছোঁ। এয়া হৈছে বামুণী এই পথাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি। জল জীৱন মিছনৰ অধীনত এই পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল প্ৰায় 3 বছৰ পূৰ্বে। 2 বছৰমান এই পানী যোগান আঁচনিৰ ৰূপা ৰাইজে পানী পাইছিল যদিও বিগত 7-8 মাহ এই আঁচনিটো কিন্তু বিকল হৈ আছে। ইয়াত যিহেতু স্থানীয় ৰাইজে পানীৰ অভাৱত ভুগিছে, তেওঁলোকে জুৰিৰ পানী খাইছে, কুঁৱাৰ লেতেৰা পানী খাইছে, যাৰ ফলত তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। কেতিয়াবা বিকল হৈ আছে? হয়, নিশ্চয়কৈ ক'ব পাৰি আমাৰ বামুণী পথাৰ পানী যোগান আঁচনিটো আজি 2 বছৰ আগতে মেৰামতি কৰিছিল যদিও যোৱা 7 মাহ ধৰি এইটো বিকল হৈ আছে, যাৰ ফলত বামুণীৰ ৰাইজে এখন জুৰি গোটেই বামুণী পথাৰবাসীয়ে এখন জুৰিৰ পানীয়ে নিত্য ব্যৱহাৰ কৰিবলগীয়া কামবোৰ কৰি আছে, লগতে এই লেতেৰা পানীয়ে সেৱন কৰিবলগীয়া আছে, যাৰ কাৰণে আমাৰ স্থানীয় বাসিন্দাই বিভিন্ন অসুস্থতাত পৰিছে, বিভিন্ন বেমাৰ আজাৰো আমাক দেখা দিছে। তাৰ পৰা আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ যদিও আমাক এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই আমি, যাৰ কাৰণে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগ আমি একেবাৰে বিফল হোৱা বুলি আমি কৈছোঁ। আৰু আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক আমি কাতৰভাৱে অনুৰোধ কৰোঁ, অনতিমলমে আমাৰ এই কলিয়াবৰ সমষ্টিৰ পানী যোগান আঁচনি কেন্দ্ৰখন আমাক মেৰামতি কৰক, অন্যথা আমাক মাৰি পেলাই দিয়ক। এতিয়া বৰ্তমানে এই আঁচনিৰ যি এইটো চেণ্টাৰখন এতিয়া মানে ভূত বাংলালৈহে পৰিণত হ'বলগীয়া হৈছে। আমি হাবি জংঘলেৰে ভৰি পৰিছে, গোটেই আমি প্ৰত্যক্ষ কৰিছোঁ, আমাৰ ৰাইজ গোটেই প্ৰত্যক্ষ কৰিছোঁ, আমি এতিয়া ভূত বাংলালৈ পৰিণত হোৱা দেখা গৈছে। নিশ্চয়কৈ মই দেখুৱাইছোঁ যিটো আঁচনি বামুণী পথাৰৰ পানী যোগান আঁচনিটো চাৰিওফালে হাবি জংঘলে আৱৰি ধৰিছে। এই আঁচনিটো বিগত 7-8 মাহে বিকল হৈ আছে। 2 বছৰমান পানী যোগান আঁচনিৰ পৰা ৰাইজে পানী লাভ কৰিছিল যদিও বিগত 7-8 মাহে পানী যোগান আঁচনিটো সম্পূৰ্ণভাৱে বিকল হৈ আছে। কিন্তু এই আঁচনিটো কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক এই অঞ্চলৰ ৰাইজ বামুণী পথাৰবাসীয়ে বাৰম্বাৰ আবেদন নিবেদন কৰিছে। তেওঁলোকে কেইবাবাৰো জনস্বাস্থ্য কাৰিকৰী কলিয়াবৰৰ কাৰ্যালয়লৈ অহা যোৱা কৰিলে, আবেদন নিবেদন কৰিলে, তেওঁলোকৰ আবেদন নিবেদনৰ প্ৰতি যেন বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা। তেওঁলোকে স্থানীয় জনপ্ৰতিনিধিকো বাৰম্বাৰ আবেদন কৰিছে যে পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ, কিন্তু তাৰ প্ৰতি যেন কোনেও মন দিয়া নাই, যাৰ ফলত এই অঞ্চলৰ ৰাইজে প্ৰায় 1000 পৰিয়ালে জুৰিৰ বৈ অহা লেতেৰা পানী খাবলগীয়া হৈছে, কুঁৱাৰ লেতেৰা পানী খাবলগীয়া হৈছে, যাৰ ফলত ইয়াৰ ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। আৰু এনেদৰে দেখা গৈছে গ্ৰামাঞ্চলৰ একাংশ পানী যোগান আঁচনি বছৰ বছৰ ধৰি বিকল হৈ থাকে, কিন্তু এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু এয়াই হৈছে জল জীৱন আঁচনিৰ প্ৰকৃত স্বৰূপ, য'ত গাঁৱে গাঁৱে এনেধৰণৰ আঁচনি বহুত নিৰ্মাণ কৰা হৈছে ৰাইজক বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যে, কিন্তু সেই আঁচনি আজি যেন বিফল হৈছে। যি আঁচনিসমূহ বিকল হৈ পৰিছে, সেই আঁচনিসমূহ কিন্তু পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে জনসাধাৰণে লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে। যি জল জীৱন আঁচনিৰ যি মূল উদ্দেশ্য আছিল হৰ ঘৰ নল হৰ ঘৰ জল, সেই আঁচনি যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে আৰু ৰাইজে বিশুদ্ধ পানী খোৱাৰ পৰা, বিশুদ্ধ পানী লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।